মহঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাট বিহু চাৰিকৰীয়া নৈৰ পাৰত উখল মাখল পৰিৱেশ আখৰাত ব্যস্ত ঢকুৱাখনাবাসী শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব ঢকুৱাখনাত ফাট বিহু ঐতিহ্যমণ্ডিত মহঘুলি চাপৰিত উদুলি মুদুলি পৰিৱেশ বিহুতলিত আখৰাত ব্যস্ত বুৱাৰী জীয়ৰী কণ মইনাহঁত 11, 12, 13 মেত তিনিদিনীয়া কাৰ্যসূচীৰে ফাট বিহু নৰূপত গঢ় দিয়া হৈছে বিহুতলি এই বছৰ ফাট বিহুৰ মুখ্য অতিথি অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্শে থাংচি অংশগ্ৰহণ কৰিব বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা আৰু বিহু সুৰক্ষা সমিতিৰ প্ৰধান সম্পাদক পবিত্ৰ মোহন ফকনে আনহাতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল'ব জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ফাট বিহু উদযাপনৰ কাৰণে যি 11, 12, 13 আৰু 27, 28, 29 মে 29 বহাগ এই 3 দিনৰ সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈছে ফাট বিহুৰ বছৰেকীয়া প্ৰকাশ বিহুৱান এই বিহুৱানৰ উন্মোচক হিচাপে আমি আমন্ত্ৰণ জনাইছো ডক্টৰ পুষ্প গগৈ ডাঙৰীয়াক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুক্ত প্ৰস্তুতি পৰাশৰ ডাঙৰীয়ানী পৰম্পৰা ৰক্ষাৰ বাবে জাতি ধৰ্ম নিৰ্বিশেষে একগোট হ'ব ফাট বিহুৰ তলিত ইপিনে ব্যৱসায় কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা ব্যৱসায়ীসকলেও আগতীয়াকৈ বাহৰ পাতিছেহি ঢকুৱাখনাত ফাট বিহুৰ সকলো কাৰ্যসূচীত অসমবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে ঢকুৱাখনাৰ পৰা লিখন গগৈ ৰিপৰ্ট প্ৰাগ নিউজ